নিশ্চয় আপোনালোকে বান্দৰ আৰু শিয়ালৰ সাধুটো পঢ়িছিলে নহয়নে? বান্দৰে গছত আঙুৰ খাই আছে আৰু কি কৰিছে, বাকলিবিলাক পেলাই দিয়ে বান্দৰে। তাৰপৰা শিয়ালে কয় আঙুৰ টেঙা, মই নেখাওঁ, আঙুৰ খাবলৈই নাপায়। তেওঁ তাকে নকৈনো কি ক'ব। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু ঠিক তেনেকৈয়ে আমাৰ মুখ্যমন্ত্ৰীয়েও সেই একেটাই হ'ল বুলিয়ে ক'ব পাৰি। বন্ধু বান্ধৱীসকল, আপোনালোকক কথা এটা কওঁ দেই। এষাৰ আছে নহয়, বোলে নক'লেওহে নোৱাৰোঁ, ক'লেও লাগে লেঠা, তাতে হ'ল ফটা মুখ, ক'বতো লাগিবই, নহয় জানো? আমি এতিয়া বিপদৰ সময়ত সকলো আহিছে দেখিছে। তাৰ বাদে মানে যোন অহা নাছিলে, এইকেইদিন দেখিছোঁ যোন অহা নাছিলে, যিয়েই নহওক ছ'চিয়েল মিডিয়াখন আছে যেতিয়া, কিবা লিখনি বা কোনোবাই পোষ্ট এটা দিয়াৰ লগে লগে সকলোখিনি গৈ পেলাই তাত হাজিৰ হৈছেগৈ, নহয় জানো? কিন্তু এতিয়া দেখি আছোঁ নৰেন্দ্ৰ মোদীয়েই হওক বা অমিত শ্বাহেই হওক, তেওঁলোকক লৈও ইমানখিনি কথা কৈ আছে মানুহে, দেখিছে নহয়? কিন্তু তাৰ মাজতো তেওঁলোকৰ কিন্তু গা লৰা নাই। আৰু তেনে সময়তে যেতিয়াই দেখিলে মুখ্যমন্ত্ৰীয়ে এইকেইদিন এইটো বিষয়ৰ ওপৰত চৰ্চা হৈ আছে, আৰু চৰ্চা হৈ থকাৰ লগে লগে তেওঁ আজি 2টা পোষ্ট দি দিলে। দিয়াৰ লগে লগে মানুহৰ মানে মোৰ কিন্তু হাঁহি উঠিছে। কিয় হাঁহি উঠিছে জানেনে? মানে সৰু ল'ৰা ছোৱালীক যে মাকে গাখীৰ নোখোৱালে যে কান্দে, তেতিয়া যে প্ৰায়ে মানে মাক নাথাকিলে ধৰক ভুলুকাবলৈ চায় বা ক'ৰবাত গৈছে মাকগৰাকী, তেতিয়া যে নিচুকাবলৈ চায়, সেই ঠিক তেনেকুৱা মুখ্যমন্ত্ৰীয়ে কি কৈছে জানেনে? প্ৰধানমন্ত্ৰী আহিলে জিলা প্ৰশাসন ব্যস্ত হৈ যাব, যাৰ বাবে অহা নাই মানে অসমলৈ, সেইকাৰণে মানে অহা নাই, সেইটো কৈছে। অসমক বিপদত পৰিবলৈ নিদিয়ে প্ৰধানমন্ত্ৰীয়ে। হাও বাপ্পা, কি কথা এষাৰ। আচল কথাটো মই কওঁ শুনক। তেওঁ যে ক'লে এতিয়া নাহে বুলি যে ক'লে, আহিব কেনেকৈ? কেওফালে বানপানী, নহয় জানো? আৰু তেওঁ জানো এতিয়া তাত কিবা বেচা কিনা আৰম্ভ কৰিব পাৰিব? বেচা কিনাটো আৰম্ভ কৰিব নোৱাৰে, সেইকাৰণে নাহে। যেতিয়া তেওঁ আহে, দেখিছে আপোনালোকে, একদম মুখ্যমন্ত্ৰীয়ে সকলো ফালে মানে একেবাৰে শৰাই চৰাই লৈ পেলাই একদম আদৰণিৰ কাৰণে কেনেকুৱা প্ৰস্তুতি চলায়। আৰু তেতিয়া কি হয়, মানুহখিনিতকৈও জনসাধাৰণতকৈও মানে পুলিচ প্ৰশাসন বেছি দিয়ে। এতিয়া কথাটো হ'ল কি, বানপানীৰ সময়ত তাতহে যাব, বানপানী চাবলৈহে যাব, হয়নে নহয়? বা মানুহৰ লগত বুজাবুজি কৰিবলৈ যাব, কেনেকৈ আছে কি নাই, বা মত বিনিময়। আৰু সেইটোকে নকৰি মুখ্যমন্ত্ৰীয়ে সেইখিনিলৈ আনিব নোৱাৰে। আচলতে প্ৰধানমন্ত্ৰী হওক বা অমিত শ্বাহকে হওক, গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী দুইজনকে আনিব নোৱাৰি পেলাই তেওঁ এখন বেবেৰিবাং কথা কৈছে। মানে যিয়ে নহওক, বেপাৰীয়ে সদায় কি হয়, দিন বাৰ মানে ৰাস্তা ঘাটৰ পৰা আদি কৰি সকলোখিনি চাইহে বেপাৰ বাণিজ্য কৰিব পাৰে, নহয়নে? বস্তু কিনা বেচা কৰিব পাৰে। কিন্তু এতিয়া কেওফালে যেতিয়া পানীৰ তলত আছে, কি কিনা বেচা কৰিব? গতিকে বেপাৰী নাহে। কথাটো হ'ল সেইটোৱে। আৰু এটা কৈছে, প্ৰধানমন্ত্ৰী অসম ভ্ৰমণে বানাক্ৰান্তক ক্ষতিহে কৰিব বোলে দেই, ক্ষতিহে কৰিব। বানাক্ৰান্তৰ কাষলৈ আহিলে তিনিদিন আগৰে পৰা জিলা প্ৰশাসন ব্যস্ত হৈ পৰিব, যাৰ বাবে বান সাহায্য বিতৰণত অসুবিধাৰ সৃষ্টি হ'ব। তেওঁ অহাতকৈ এই মুহূৰ্তত অসমবাসীক ৰক্ষা সমৰ্থনহে মই যথেষ্ট বুলি ভাবোঁ। খা বাপেকে ভীমকলটো। এতিয়া দেখিলে নহয় কিমান সাংঘাতিক চতুৰ মুখ্যমন্ত্ৰী। আচলতে তেওঁ ফেইলৰ হৈছে, আনিব পৰা নাই। আৰু অহাৰ লগে লগে তেওঁলোকে কি কৰিব লাগিব, কিবা এটা সাহায্য দিব লাগিব। সেই গতিকে অহা নাই। দেখিছে কিমান দূৰ দূৰণিৰ পৰা মানুহ আহিছে। বিশেষতে এইকেইজন মানুহ কেতিয়া আহিব জানেনে? মই যে সেইদিনাখন আপোনালোকক কৈছিলোঁ পৰিভ্ৰমী চৰাই, আৰু এওঁলোক হ'ল পৰিভ্ৰমী চৰাই। মুখ্যমন্ত্ৰীয়ে যিমানেই ফুলজাৰি নামাৰক কিয়, যিমানেই যি নকৰক কিয়, আহিব বুলি, নৰেন্দ্ৰ মোদী অমিত শ্বাহ আহিব বুলি পুলিচ প্ৰশাসন কিয়নো হাজাৰ হাজাৰ ৰাখিব লাগে? এই বান সমস্যাৰ সময়ত মানুহ ইমান একেবাৰে তাত মানে আমুকক মাৰিম তামুকক মাৰিম তেনেকৈতো নাথাকে। তেওঁলোকৰ যদি মন পবিত্ৰ, সকলোকে তেওঁলোকে পবিত্ৰ বুলিয়ে ভাবিব আৰু বিনা দ্বিধাই আহিব পাৰিব। তেওঁলোকৰ যদি মনত ভাবে বোলে আমি অসমক একো ঠগা নাই, আমি তেওঁলোকক ভাল পাওঁ বা তেওঁলোকে আমাক ভাল পায়, সেইটো যদি মনোভাৱ আছে, তেন্তে হ'লে তেওঁলোকে এইবিলাক প্ৰশাসনক লৈ তেওঁলোকৰ কথা নাই, তেওঁলোকৰ মতলব নাই, তেওঁলোক আহিব পাৰিলে হয়। তেওঁলোক আচলতে আমাক মাহীয়াই দৃষ্টিৰে চায়, সেইকাৰণে তেওঁলোক অহা নাই। আৰু সেইটোকে মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰি পেলাই মানে কিবা এটাহে কয়, কিবা ওলাবলৈ ধৰে এই সময়ত। কিন্তু আৰু মই সাঁচি ৰাখি থৈ দিওঁ, আকৌ মানে গুজৰি গুমৰি থাকোঁ যদিনো আকৌ সাঁচি ৰাখি থৈ দিওঁ। কিবা ফটুৱামি কথা ক'লে ভাল নালাগে, হয়নে নহয়?
যি কি নহওক তেওঁৱে নিজে মানে যিমানখিনি পাৰে তেওঁ নিজে কৰিছে আৰু মুখ্যমন্ত্ৰী তাত একাউণ্টত বোলে কোনেনো 5 কোটি টকা সোমোৱাই দিলে সেইটো গমেই নাপায় মুখ্যমন্ত্ৰীয়ে। গতিকে বহুত ভাল খবৰ নহয় জানো, এই বিপদৰ সময়ত বহুত ভাল খবৰ। তাৰ পৰা মুঠতে চান নাকাঢ়িলেই হ'ল, চান কঢ়াৰ লগে লগে সকলো আকৌ খেলি মেলি হৈ যাব। এতিয়া চৰকাৰ ক'বাতেই আছে কিন্তু দেই, চৰকাৰ ক'বাতে আছে, মুছলিম ভাইসকলেহে একদম পূৰা লাগি আছেহি। তাৰ বাদেও সকলোখিনি একদম গীতিকাৰ নাট্যকাৰ আদিৰ পৰা আদি কৰি অভিনেতা অভিনেত্ৰী ইউটিউবাৰ হওক ভিডিঅ' ক্ৰিয়েটৰ হওক কণ্টেণ্ট ক্ৰিয়েটৰ হওক সকলোখিনি একদম উবুৰি খাই পৰিছে, হয়নে নহয়? আৰু তাৰ বাদে আমাক বিপদৰ সময়ত যাক লাগিছিলে, যোনে আহি নেকি আমাৰ অসমখনক কি কৰে বেপাৰ বাণিজ্য থল হিচাপে ভাবি পেলাই এফালৰ পৰা মানে কি কৰিছে বিকি নাইকিয়া কৰি দিছে, উদং কৰি দিলে অসমখন। আৰু তেনেস্থলত বিপদৰ সময়ত নাই আৰু আমাৰ মানুহখিনিৰ জানো লাজ হ'ব? মানুহখিনিৰ কিন্তু লাজ নাই। কাৰণ কি হ'ব, কাইলৈ পৰহিলৈ 1250 টকা পাব আৰু বাদ দে আৰু 5 বছৰ আছে, সেইটো সময়লৈ সকলোখিনি পাহৰি যাব। এই বোকাত যে পোত খাই আছে সেই কথাটো কিন্তু পাহৰি যাব আৰু সাধাৰণ মানুহখিনিয়ে যে তেওঁলোকক উদ্ধাৰ কৰিছে সেইখিনিও কিন্তু পাহৰি যাব। আপোনালোকক কিমানখিনিয়ে ক'লোঁ আৰু কিমান কি ক'ম, মানে হাঁহিও উঠে এই সময়ত, কান্দোনো ওলায় আৰু নকৈহে নোৱাৰোঁ, তাতে লাগিব জগৰ, ক'লেও লাগে জগৰ, তাতে হ'ল ফটা মুখ, হয়নে নহয়? আৰু যিসকলে সহ্য কৰিব পাৰে কৰি আছে আৰু যিসকলে আমাৰ নিচিনা মানুহে এনেকুৱা মানে ফকতীয়া কিছুমান কথা ক'লে আমি সহ্য নকৰোঁ। বাপৰে, কৈ দিলে কি পুলিচ প্ৰশাসনৰ মানে হেৰি হ'ব নহয় জানো, আৰু মানুহখিনিহে মানে দুৰ্দশা হ'ব। ভগৱান কিনো ক'ম আৰু আপোনালোকক দেই। গতিকে আপোনালোক ভালে ভালে থাকক। আৰু দেখিছোঁ ৰ'দ ওলাইছে, ৰ'দৰ কাৰণে ভাল লাগিছে। যিয়ে নহওক বয় বস্তুবিলাক ধুইছে কৰিছে যদিনো সেইবিলাক শুকাইছে নহয়নে, সেইকাৰণে ভাল লাগিছে। আৰু বহু লোকে এইখিনিতে ক'ব লাগিব, বহু লোকে তাত মানে কি কৰিছে ঘৰ চাফা কৰি থকাও দেখিছোঁ, এটা গ্ৰুপ বান্ধি বহুত এইটোৱে কিন্তু ভাল কাম কৰিছে দেই। গতিকে যিয়ে নহওক ভাল কাম হৈ থাকক। সোণৰ অসম নহয়নে, সোণৰ অসম গঢ়িব কোনে কৰিব? আমাৰ নিজৰ ল'ৰা ছোৱালীখিনিয়ে, সকলোখিনি আমাৰ যি যুৱক যুৱতী সেইখিনি আমাৰে ল'ৰা ছোৱালী, হয়নে নহয়? গতিকে ভগৱানে আপোনালোকক শক্তি দিয়ক আৰু যাতে আপোনালোকে তেওঁলোকক সহায় কৰিব পাৰে, সেইখিনিকে কৈছোঁ দেই। বাই বাই।